বিপদত পৰিছে অসমৰ শিল্পী সমাজ। হয় বন্ধু বান্ধৱীসকল, আপোনালোকে ঠিকেই শুনিছে। মুখ্যমন্ত্ৰীৰ এটি বিশেষ ঘোষণাৰ পাছতেই বিপদত পৰিছে এতিয়া অসমৰ জনপ্ৰিয় গায়ক গায়িকাসকল। নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। আশা কৰিছোঁ সকলো ভালেই আছে। অসমৰ সাংস্কৃতিক জগতৰ জনপ্ৰিয় গায়ক গায়িকাসকলৰ বাবে এটি বিশেষ ঘোষণা কৰিলে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মে' মাহৰ সকলো বিহুৰ অনুষ্ঠান বাতিল কৰা হ'ল জনপ্ৰিয় গায়ক গায়িকাসকলৰ। দেশৰ এনে ভয়ংকৰ পৰিস্থিতিৰ বাবে সকলো বাতিল কৰা হ'ল অনুষ্ঠান। এই সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটি বিশেষ পোষ্ট শ্বেয়াৰ কৰি তেওঁ জনায় যে বিগত এমাহত আমি অসংখ্য সাংস্কৃতিক অনুষ্ঠানৰ জৰিয়তে সমগ্ৰ অসমতে আনন্দ উৎসাহেৰে আমাৰ প্ৰাণৰো প্ৰাণৰ বিহুটি উদযাপন কৰিছোঁ। এই অনুষ্ঠানসমূহত আপোনালোক সকলোৰে সক্ৰিয় অংশগ্ৰহণ আৰু অৱদানৰ বাবে আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ। কিন্তু এতিয়া এই উদযাপন সামৰাৰ সময় আহি পৰিছে। অতি বিনম্ৰতাৰে আমি আহ্বান জনাব বিচাৰিছোঁ যে অহা 10 মে'ৰ পৰা পূৰ্ব নিৰ্ধাৰিত বাকী থকা সকলো অনুষ্ঠান সৌজন্যতাৰে বাতিল কৰা হওক। এনেদৰে এটি বিশেষ পোষ্ট শ্বেয়াৰ কৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াই সকলোকে বিহুৰ অনুষ্ঠানসমূহ সামৰাৰ উপদেশ দিলে। ইতিমধ্যে মুখ্যমন্ত্ৰীৰ এই ঘোষণাক সকলোৱে আদৰিও লৈছে। জনপ্ৰিয় গায়ক আচাৰ্য বৰপাত্ৰই মুখ্যমন্ত্ৰীৰ সঁহাৰি জনাই তেওঁ লিখিছে, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ সিদ্ধান্তৰ প্ৰতি সমৰ্থন জনাই সাম্প্ৰতিক সময়ত দেশৰ যি যুদ্ধকালীন স্থিতি তাৰ প্ৰতি লক্ষ্য ৰাখি আমি আজিৰে পৰা আমাৰ অনুষ্ঠানসমূহ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। সকলো ভাৰতীয় সেনা আৰু সীমান্তৱৰ্তী সকলো ভাৰতীয় জনগণ কুশলে থাকক। ভাৰতীয় প্ৰতিৰক্ষা ব্যৱস্থা, ভাৰতীয় সেনাৰ সাহস আৰু পৰাক্ৰমৰ ওপৰত আমাৰ আস্থা আছে। লগতে তেওঁ লিখিছে, এই জটিল সময়ছোৱাত আমি দেশৰ লগত একলগ হৈ আছোঁ।